বৰ্তমান আমাৰ 14টা কেম্পৰ তলত পানী আছিলে। বৰ্তমান পানীবিলাক লাহে লাহে শুকাই আছে। বতৰ খুবেই এতিয়াও বেয়া কৰি আছে। আৰু যিহেতু দেখা গৈছে যে আমাৰ ওপৰৰ ফালে পানীটো কমিছে, ডিব্ৰুগড় চিব্ৰুগড় এনেকুৱা জেগাত কমিছে। আৰু যদি এনেকুৱা বতৰ হয় আকৌ সম্ভাৱনা আছে বঢ়াৰ। জীৱ জন্তুৰ মুভমেণ্টটো আমাৰ বিশেষকৈ কৰিডৰকেইটাত হৈ আছে, পহুবিলাক বিশেষকৈ। আৰু বাকী এতিয়াও মানে হাতী আমাৰ মুভমেণ্টটো হোৱা নাই এতিয়াও বৰ্তমান, বিশেষকৈ এইটো ৰেঞ্জত ষ্টেবল হৈ আছে। আৰু বিশেষকৈ পানীটো খুব বেছিকৈও শুকোৱা নাই, মানে একদম ষ্টেগনেণ্ট টাইপ হৈ আছে। হয়তো কাইলৈ পৰহিলৈ ভিতৰত যদি বতৰ ভাল হয় তেতিয়া শুকাব, আৰু যদি বতৰটো বেয়া হয় তেতিয়াতো আৰু বহাৰ সম্ভাৱনা আছে অলপ। ঘাইপথত ডিউটি যিকেইটা আমাৰ ভালনাৰেবল পইণ্ট আছে বা স্পেচিফিক আমাৰ কৰিডৰ এৰিয়া আছে, তাত আপোনাৰ মানুহ ৰখাই দিয়া হৈছে, আৰু দিনৰ ভাগতো আমি ষ্টাফ ৰাখিছোঁ। আৰু বিশেষকৈ আমাৰ ভেহিকল স্পেচিয়েল পেট্ৰলিঙো দিয়া হৈছে, যাতে একো মানে ইঞ্জুৰি নহয় পাৰ হওঁতে, সেইটো ব্যৱস্থা কৰা হৈছে। আৰক্ষী সহযোগ নিশ্চয়কৈ আছে, প্ৰশাসনেও সহযোগ আছে, আৰু 144 অলৰেডি তেওঁলোকে দিয়ে দিছে।